ৰিনাইচেন্স 2025 এখন গল্ডস্মিথ আয়োজন কৰিছে ইউডক্সিয়া ৰিচাৰ্চ ইউনিভাৰ্চিটি USA আৰু ইউডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ ইণ্ডিয়াই যোৱা 2025 চনৰ 22 এপ্ৰিল তাৰিখে গুৱাহাটীস্থিত প্ৰসিদ্ধ হোটেল তাজ ভিভাণ্টাত ইউডক্সিয়া ৰিচাৰ্চ ইউনিভাৰ্চিটি USA আৰু ইউডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ ইণ্ডিয়াৰ আয়োজনত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় গৌৰৱময় অনুষ্ঠানত এছিয়া, ইউৰোপ, আফ্ৰিকা আৰু বিশ্বৰ আন অঞ্চলৰ পৰা অহা গৱেষক বিজ্ঞানী আৰু শিক্ষাবিদসকলক সন্মান জনোৱা হয়। আৰ্থ ডে'ৰ বিশেষ দিনটোত প্ৰদান কৰা হয় প্ৰেষ্টিজিয়াছ ৰয়েল গোল্ডেন এৱাৰ্ড, যি উদ্ভাৱন, অধ্যৱসায় আৰু জ্ঞানৰ এক গৰিমাময় স্বীকৃতি। এই অনুষ্ঠান হৈছে জ্ঞান, গৱেষণা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু পৰিৱেশ সচেতনতাৰ এক বিশ্বজনীন অনুষ্ঠান। এই অনুষ্ঠান সফলভাৱে অনুষ্ঠিত হৈছে, য'ত ইউডক্সিয়া ৰিচাৰ্চ ইউনিভাৰ্চিটি আৰু ইউডক্সিয়া ৰিচাৰ্চ চেণ্টাৰৰ পৰা কাৰ্যসূচীসমূহ অন্তৰ্ভুক্ত আছিল। অনুষ্ঠানৰ মূল মঞ্চত উপস্থিত আছিল প্ৰফেচৰ ডক্টৰ ঋতুৰাজ শইকীয়া। তেওঁ ইউডক্সিয়া ৰিচাৰ্চ ইউনিভাৰ্চিটি USA, ইউডক্সিয়া ৰিচাৰ্চ চেণ্টাৰ ইণ্ডিয়া আৰু ইউনিভাৰ্চেল ৱৰ্ল্ড ৰিচাৰ্চ এণ্ড ইন'ভেশ্যন চেণ্টাৰ লণ্ডনৰ CEO। আৰু এই অনুষ্ঠানৰ সঞ্চালক হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল। লগত তেওঁ সফলভাৱে এই অনুষ্ঠানটি পৰিচালনা কৰিছিল। অনুষ্ঠানত বহু ৰয়েল গোল্ডেন এৱাৰ্ড বিজেতাসকলে অংশগ্ৰহণ কৰিছিল আৰু বিভিন্ন দেশৰ পৰা সন্মানিত অতিথিসকল উপস্থিত আছিল। তদুপৰি 3গৰাকী IIPPDF পোষ্ট ডক্টৰেট ফেল', যি ইন'ভেটৰ শীৰ্ষক সন্মান লাভ কৰিছিল, তেওঁলোকেও অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠানো ইউডক্সিয়া টীমৰ সদস্যৰ দ্বাৰা আগবঢ়োৱা হৈছিল। ধন্যবাদ।